মৰমৰ ছাত্ৰছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ সায়েন্সৰ লেসন 3ৰ কৃত্ৰিম আৰু প্লাষ্টিক নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো অনুশীলনীৰ 1 নম্বৰ কোৱেশ্যনত কি কৈছে, কিছুমান আহক সংশ্লেষিক বুলি কোৱা হয় কিয়, ব্যাখ্যা কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰে মানুহে যি উৎপাদন কৰে তাকে সংশ্লেষিক বোলে, যেনে পলিয়েষ্টাৰ, লাইলন আদি। উত্তৰত কি লিখিবা, পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা যন্ত্ৰৰ সহায়ত সংশ্লেষণ প্ৰক্ৰিয়াৰে মানুহে যি উৎপাদন কৰে তাকে সংশ্লেষিক বোলে, যেনে পলিয়েষ্টাৰ আৰু নাইলন। তাৰপিছত 2 নম্বৰ কোৱেশ্যনত কি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াত কি কৈছে, সংশ্লেষিক সমূহৰ পৰা ৰেয়ন বেলেগ, কিয়নো ইয়াত 3টা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, ইয়াক কাঠৰ মগুৰ পৰা পোৱা যায়। তাৰপিছত 3 নম্বৰত কি কৈছে, উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা। তো ইয়াৰ কত কি কৈছে, সংশ্লেষিক বোৰক ডেশ বা ডেশ বুলি কোৱা হয়। তো তোমালোকে খালী ঠাইত কি লিখিবা, সংশ্লেষিক বোৰক কৃত্ৰিম বা মানৱ সৃষ্ট বুলি কোৱা হয়। খালী ঠাইত কি লিখিবা, কৃত্ৰিম বা মানৱ সৃষ্ট। তাৰপিছত খত কি কৈছে, সংশ্লেষিক বোৰক ডেশ নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। তো ইয়াৰ খালী ঠাইত কি লিখিবা, সংশ্লেষিক বোৰক পেট্ৰলিয়াম নামৰ কেঁচামালৰ পৰা সংশ্লেষণ কৰা হয়। তাৰপিছত গত কি কৈছে, সংশ্লেষিক বোৰৰ দৰে প্লাষ্টিক এবিধ ডেশ। তো ইয়াৰ খালী ঠাইত কি লিখিবা, কৃত্ৰিম উৎস। সংশ্লেষিক বোৰৰ দৰে প্লাষ্টিক এবিধ কৃত্ৰিম উৎস। তাৰপিছত 4 নম্বৰ কোৱেশ্যনত কি কৈছে, লাইলনৰ বোৰ যে বৰ শক্তিশালী সেইটো বুজাবলৈ উদাহৰণ দিয়া। কি কৈছে, লাইলনৰ বস্তুবিলাক যে শক্তিশালী সেইটো বুজাবলৈ তোমালোকক উদাহৰণ দিব দিছে। তো ইয়াৰ উদাহৰণ তোমালোকে এনেদৰে দিব পাৰা, পেৰাচুট আৰু পৰ্বত আৰোহীয়ে ব্যৱহাৰ কৰা ৰছী লাইলনৰ আহেৰে তৈয়াৰী। ইয়াৰ পৰা বুজা যায় যে লাইলন অতি শক্তিশালী। কি পেৰাচুট আৰু এই পৰ্বত আৰোহীয়ে যিবিলাক ৰছী ব্যৱহাৰ কৰে, পেৰাচুটত যিবিলাক ৰছী ব্যৱহাৰ কৰে আৰু পৰ্বত আৰোহীয়ে যে পৰ্বত বগাবলৈ যিবিলাক ৰছী ব্যৱহাৰ কৰে, এইবিলাক সাধাৰণতে লাইলনৰ তৈয়াৰী। তো ইয়াৰ পৰাই আমি বুজিব পাৰি যে লাইলনৰ বিলাক কিমান শক্তিশালী। তাৰপিছত 5 নম্বৰ কোৱেশ্যনত কি কৈছে, খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰবোৰক পছন্দ কৰা হয় কিয়। তো খাদ্য জমা কৰি বা খাদ্য ৰাখিবলৈ প্লাষ্টিকৰ পাত্ৰবোৰক কিয় ভাল বুলি কোৱা হয়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, খাদ্য জমা কৰি ৰখাত প্লাষ্টিকৰ পাত্ৰ বেছি পছন্দ কৰাৰ কাৰণ হ'ল কি, প্লাষ্টিকৰ খাদ্য দ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে। প্লাষ্টিকৰ পাত্ৰবিলাকে খাদ্যৰ লগত বিক্ৰিয়া নকৰে। তাৰপিছত 2 নম্বৰ, প্লাষ্টিকত মামৰে নধৰে, প্লাষ্টিকত মামৰে নধৰে। তাৰপিছত 3, পাত্ৰবোৰ পাতল, টান আৰু বেছি দিন টিকে। প্লাষ্টিকৰ পাত্ৰবোৰ সাধাৰণতে পাতল হয়, টান আৰু এইবিলাক বেছি দিন টিকে। এই কাৰণে প্লাষ্টিকৰ পাত্ৰত বেছি প্ৰিফাৰেন্স দিয়া হয় খাদ্যবস্তু ৰখাৰ কাৰণে। তাৰপিছত 6 নম্বৰ কোৱেশ্যনত কি কৈছে, তাপ নমনীয় আৰু তাপদৃঢ় প্লাষ্টিকৰ মাজত থকা পাৰ্থক্য ব্যাখ্যা কৰা। তো তোমালোকে এনেদৰে লিখিব পাৰা পাৰ্থক্যটো, তাপ নমনীয় প্লাষ্টিক আৰু তাপদৃঢ় প্লাষ্টিক। তাপ নমনীয় প্লাষ্টিক তাপ দি লেহুকা কৰিব পাৰি। তাপ নমনীয় প্লাষ্টিকবোৰ যদি জুইৰ তাপ দিয়া হয়, এইবোৰ হালকা হৈ যায় বা কি হৈ যায়, ইফাল ইফাল কৰিব পাৰি বা এইটো লেহুকা পাতল হৈ যায়। আৰু তাপদৃঢ় প্লাষ্টিক তাপ দিলে সহজে লেহুকা নহয় বা বেন নহয়। তাপ দিলে তাপদৃঢ় প্লাষ্টিক কি সহজে তাপ দিলে এই লেহুকা নহয় বা বেন নহয়। তাৰপিছত 2 নম্বৰ, তাপদৃঢ় অলপ তাপ দি ভাঁজ কৰিব পাৰি। অলপ তাপ দিলে ইয়াক ভাঁজ কৰিব পাৰি। আনহাতে তাপদৃঢ়
ইয়াক বিকৃত কৰিব নোৱাৰি তাপদৃঢ়বিলাকে তাপদৃঢ় প্লাষ্টিকক আমি বিকৃত কৰিব নোৱাৰি অৰ্থাৎ ভাঙিব কি কৰিব নোৱাৰি তাৰ পিছত 3 নম্বৰটো কি তাপদৃঢ় তাপ নমনীয়টো কি কিছু পৰিমাণে তাপৰ সুপৰিবাহী আনহাতে তাপদৃঢ়টো কি তাপৰ সুপৰিবাহী ইয়াৰ মাজেৰে বিদ্যুৎ পৰিবাহী বা বিদ্যুৎ পৰিবহণ নহয় তাৰ পিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে তলত দিয়াবৰ কিয় তাপদৃঢ় প্লাষ্টিকেৰে বনোৱা হয় ব্যাখ্যা কৰা তো ইয়াত দুটা বস্তু দিয়া আছে সসপেনৰ নাল আৰু 2 নম্বৰটো হৈছে বিদ্যুতৰ প্লাগ সুইচ নাইবা প্লাগ বোৰ্ড এইবিলাকত কিয় তাপদৃঢ় প্লাষ্টিক ব্যৱহাৰ কৰা হয় তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা কি তাপদৃঢ় প্লাষ্টিক অতি টান সাধাৰণ তাপে ইয়াক গলাব নোৱাৰে কি তাপদৃঢ় প্লাষ্টিক বৰ অতি টান হয় আৰু ইয়াক সাধাৰণ তাপে অৰ্থাৎ অলপ জুয়ে ইয়াক গলাব নোৱাৰে ই তাপৰ কুপৰিবাহী বাবে হাতেৰে ধৰিব পাৰি তোমালোকে জানা এই বিদ্যুতৰ প্লাগ সুইচ বা প্লাগ বোৰ্ড এইবিলাক বিদ্যুতৰ কুপৰিবাহী হোৱাৰ কাৰণে এইবিলাক আমি হাতেৰে চুব পাৰি বা ধৰিব পাৰি হেয়া ইয়াক সসপেনৰ নাল বনোৱাত ব্যৱহাৰ কৰা হয় তাৰ পিছত খ তাপদৃঢ় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী গতিকে ইয়াৰ মাজেৰে বিদ্যুৎ চলাচল নহয় হেয়া বিদ্যুতৰ প্লাগ সুইচ প্লাগ বোৰ্ডত ইয়াক ব্যৱহাৰ কৰা হয় তাৰ পিছত 8 নম্বৰ কোৱেশ্চনত কি কৈছে তলত দিয়া সামগ্ৰীসমূহৰ পদাৰ্থবোৰ পুনৰাবৰ্তন কৰিব পৰা আৰু পুনৰাবৰ্তন কৰিব নোৱাৰা হিচাপে শ্ৰেণী বিভক্ত কৰা তো ইয়াৰ কি কৈছে ইয়াত কিছুমান বস্তু দিয়া আছে ইয়াৰ কোনটো শ্ৰেণী কোনটো পুনৰাবৰ্তন কৰিব নোৱাৰি আৰু কোনটো পুনৰাবৰ্তন কৰিব পাৰি তোমালোকক ভাগ কৰিব দিছে কত কি দিছে টেলিফোনৰ সা সৰঞ্জাম প্লাষ্টিকৰ খেলনা কুকুৰৰ নাল কেৰি বেগ বল পেন প্লাষ্টিকৰ বাটি বৈদ্যুতিক তাৰৰ প্লাষ্টিক আৱৰণ প্লাষ্টিকৰ চকী আৰু বৈদ্যুতিক সুইচ তো এইবিলাক কোনবিলাক পৰিৱৰ্তন কৰিব পৰা সামগ্ৰী আছে তো তোমালোকে পৰিৱৰ্তন কৰা সামগ্ৰীবোৰ হল প্লাষ্টিকৰ খেলনা কেৰি বেগ প্লাষ্টিকৰ বাটি প্লাষ্টিকৰ চকী বৈদ্যুতিক তাৰৰ প্লাষ্টিকৰ আৱৰণ আৰু যিবিলাক পৰিৱৰ্তন কৰিব নোৱাৰি এইবিলাক হৈছে টেলিফোনৰ সা সৰঞ্জাম কুকাৰৰ নাল বল পেন আৰু বৈদ্যুতিক সুইচ এইবিলাক আমি পুনৰাবৰ্তন বা কি আমি পুনৰাই ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি তাৰ পিছত 9 নম্বৰ কোৱেশ্চনত কি কৈছে ৰাণাই গ্ৰীষ্মকালৰ বাবে শাৰ্ট কিনিব খুজিছে তেওঁ কপাহী শাৰ্ট নে সংশ্লেষিক পদাৰ্থৰ শাৰ্ট কিনাটো উচিত হ'ব কাৰণ দৰ্শাই ৰাণাক উপদেশ দিয়া তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা কপাহী শাৰ্ট এই গ্ৰীষ্মকালত শৰীৰৰ পৰা নিৰ্গিত ঘাম শোষণ কৰে ঘাম শোষণৰ বাবে শৰীৰৰ উষ্ণতাও ঘামৰ লগত শোষিত হয় গতিকে শৰীৰ শীতল থাকে কিন্তু সংশ্লেষিক পদাৰ্থৰ শাৰ্ট এই ঘাম শোষণ কৰিব নোৱাৰে গতিকে শীতল নহয় আৰু পিন্ধি অসুবিধা অনুভৱ কৰা যায় হেয়া ৰাণা কপাহী শাৰ্ট কিনাৰ পৰামৰ্শ দিয়া উচিত তাৰ পিছত 10 নম্বৰ কোৱেশ্চনত কি কৈছে প্ৰকৃতিগতভাৱে প্লাষ্টিক সমূহ যেই অক্ষয়কাৰী তাক দেখুৱাবলৈ উদাহৰণ দিয়া তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা প্ৰকৃতিগতভাৱে প্লাষ্টিক সমূহ অক্ষয়কাৰী কাৰণ ইয়াত যিকোনো বস্তু থব পাৰি মামৰে নধৰে আৰু খাদ্যদ্ৰব্যৰ লগত ৰাসায়নিক বিক্ৰিয়া নকৰে মামৰে নধৰাৰ বাবে ই ক্ষয় নাযায় পৃষ্ঠ মিহি হোৱাৰ বাবে ইয়াৰ ক্ষয় কম কাৰণ ঘৰ্ষণ কম তাৰ পিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰ কৰাটো উচিত নে তো কি উচিত নহয় টুথব্ৰাছ এডালৰ নাল আৰু নম্বৰ একে পদাৰ্থৰে তৈয়াৰী নহয় নম্বৰ নালতকৈ বেছি কোমল প্লাষ্টিকেৰে তৈয়াৰী হ'ব লাগে
তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে পৰাপক্ষত প্লাষ্টিক এৰাই চলিবা এই পৰামৰ্শৰ ওপৰত মতামত দিয়া তো উত্তৰ তোমালোকে লিখিবা প্লাষ্টিকৰ ব্যৱহাৰ পৰাপক্ষত এৰাই চলিব লাগে কাৰণ প্লাষ্টিক পৰিবেশ অনুকূল নহয় ই পচি নাযায় পুৰিলেই পৰিবেশ প্ৰদূষিত গেছ নিৰ্গত হয় গতিকে পানী মাটি আৰু বায়ু সমানে প্ৰদূষিত কৰে তো 13 নম্বৰ কোৱেশ্চন কি কৈছে এ স্তম্ভৰ দিয়া শব্দবোৰক বি স্তম্ভৰ দিয়া খণ্ড বাক্যৰ লগত শুদ্ধকৈ মিলোৱা তো ইয়াৰ এক নম্বৰত কি কৈছে পলিষ্টাৰ এইটো কি হ'ব ডিৰ লগত মিলিব সহজে চতুৰা নপৰা কাপড় তাৰ পিছত 2 নম্বৰত দিছে কি টেলিফোন তো টেলিফোন কি হ'ব সিৰ লগত মিলিব কৰাল নলগা বা লাগি নধৰা ৰন্ধন সা সৰঞ্জাম প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত ৰেয়নটো কি হ'ব এৰ লগত মিলিব কাঠৰ মণ্ড ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয় তাৰ পিছত কি লাইলনটো কি পেৰাচুট আৰু মোজা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত 14 নম্বৰ কোৱেশ্চন কি কৈছে সাংশ্লেষিক আসমূহৰ উৎপাদনে আসলতে বন সংৰক্ষণত সহায় কৰি আছে মতামত দিয়া তো ইয়াৰ উত্তৰ লিখিবা যদি সাংশ্লেষিক উৎপাদন নহলহেতেন তেন্তে আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ বনজাত উদ্ভিদৰ পৰা তৈয়াৰ কৰিব লগা হলহেতেন এনে সামগ্ৰী যি হাৰত উৎপাদন কৰিব লাগিলেহেতেন সেই অনুপাতে হাবি বনবৰ উদ্ভিদ কাটি তহিলং কৰিব লগা হলহেতেন প্লাষ্টিক উৎপাদনৰ পাছত এইবোৰৰ দ্বাৰা এনে সামগ্ৰী তৈয়াৰ হোৱা বাবে বনৰ উদ্ভিদবোৰ বাছি গৈছে গতিকে সাংশ্লেষিক আহৰ উৎপাদনে বননি সংৰক্ষণত সহায় কৰি আহিছে তাৰ পিছত 15 নম্বৰ কোৱেশ্চনত কি কৈছে তাপ নমনীয় প্লাষ্টিক যে বিদ্যুতৰ কুপৰিবাহী সেইটো দেখুৱাবলৈ এটা ক্ৰিয়াকলাপ বৰ্ণনা কৰা তো কি কৰিবা তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী যদি আমি এডাল প্লাষ্টিকৰ তাৰৰে বিদ্যুৎ বৰ্তনী এটা তৈয়াৰ কৰক তেন্তে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় ইয়াৰ পৰাই তাপ নমনীয় প্লাষ্টিক বিদ্যুতৰ কুপৰিবাহী বুলি প্ৰমাণ পোৱা যায় তাৰ পিছত 16 নম্বৰ প্ৰশ্নত কি কৈছে আহবোৰৰ প্ৰকাৰ কি কি প্ৰত্যেকৰে উদাহৰণ দিয়া আহবোৰৰ প্ৰকাৰ দুটা এক নম্বৰটো হৈছে প্ৰাকৃতিক আহ উদাহৰণ পাট মুগা মৰাপাট তছৰ আদি আৰু 2 নম্বৰটো হৈছে কৃত্ৰিম বা সাংশ্লেষিক আহ উদাহৰণ লাইলন টেৰিলন ইত্যাদি বা আদি তাৰ পিছত 17 নম্বৰ কোৱেশ্চন কি কৈছে পলিমাৰ বা বহুযোগী কাক কয় এটা উদাহৰণ দিয়া তো উত্তৰ তোমালোকে লিখিবা জৈৱ যৌগৰ অসংখ্য সৰু সৰু অণু লগ লাগি যি ডাঙৰ যৌগ উৎপন্ন হয় তাক পলিমাৰ বা বহুযোগী বোলে উদাহৰণ পলিথিন এটা পলিমাৰ তাৰ পিছত 18 নম্বৰ কোৱেশ্চনত কি কৈছে এটা প্ৰাকৃতিক পলিমাৰৰ উদাহৰণ দিয়া প্ৰাকৃতিক পলিমাৰ হৈছে কপা হৈছে প্ৰাকৃতিক পলিমাৰৰ এটা উদাহৰণ তাৰ পিছত 19 নম্বৰ কোৱেশ্চনত কি কৈছে ৰেয়ন বা কৃত্ৰিম পাট কাক বলে তো উত্তৰ লিখিবা কাঠৰ মণ্ডৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা আহক ৰেয়ন বা কৃত্ৰিম পাট বলে তাৰ পিছত 20 নম্বৰ কোৱেশ্চনত কি কৈছে লাইলন কেনেকৈ তৈয়াৰ কৰা হয় তো উত্তৰ লিখিবা লাইলন কয়লা পানী আৰু বায়ুৰ পৰা তৈয়াৰ কৰা হৈছিল ই মানৱ সৃষ্টি কৃত্ৰিম লাইলন প্ৰথম সাংশ্লেষিক তাৰ পিছত 21 নম্বৰ কোৱেশ্চনত কি কৈছে পলিষ্টাৰ কি আৰু টেৰিলিন কি তো উত্তৰত লিখিবা পলিষ্টাৰ হল এবিধ সাংশ্লেষিক ই পেট্ৰলিয়াম জাত আনহাতে টেৰিলিন এবিধ জনপ্ৰিয় পলিষ্টাৰ তাৰ পিছত 22 নম্বৰ কোৱেশ্চনত কি কৈছে দুবিধ থাৰ্মোপলিষ্টাৰ প্লাষ্টিকৰ 22 নম্বৰ কোৱেশ্চনত কি কৈছে দুবিধ থাৰ্মোপ্লাষ্টিকৰ নাম লিখা পিভিসি আৰু পলিথিন দুবিধ থাৰ্মোপ্লাষ্টিক তাৰ পিছত 23 নম্বৰ কোৱেশ্চনত কি কৈছে জৈৱ পচনশীল আৰু জৈৱ অপচনশীল বস্তু মানে কি উদাহৰণ দিয়া
তো ইয়াৰ উত্তৰত লিখিবা জৈৱ পচনশীল বস্তু জীৱৰ পদাৰ্থ বেক্টেৰিয়া ক্ৰিয়াৰ দ্বাৰা গেলি পচি মাটিৰ লগত মিহলি হয় উদাহৰণ কাঠ প্ৰাণীদেহ আদি আনহাতে জৈৱ অপচনশীল বস্তু জীৱৰ পদাৰ্থ মাটিত বা পানীত বহু বছৰ ধৰি থাকিলেও পচি নাযায় এইবিলাক কি প্লাষ্টিক কাঁচ আদি তো ছাত্ৰছাত্ৰীসকল যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিবা আৰু তোমালোকে মোৰ ভিডিঅ'টো কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা কমেন্ট কৰি জনাবা